ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকালৈ জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকালৈ ৰাজ্য চৰকাৰে লৈছে এটা ডাঙৰ সিদ্ধান্ত। কেবিনেটৰ ফালৰ পৰা শেহতীয়াভাৱে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে ৰাজ্যিক কেবিনেটে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত মহিলা আৰু শিশুৰ বিকাশ সুনিশ্চিতকৰণক লৈ এক বৃহৎ সিদ্ধান্ত লোৱা হৈছে। মহিলাসকলক কেৰিয়াৰ গঢ়ি তুলিবলৈ আৰু শিশুসকলৰ বাবে উচ্চমানৰ দৈনিক পৰিচৰ্যাৰ সুবিধা প্ৰদান কৰিবলৈ কেবিনেটে অসমৰ 200টা অংগনবাড়ী কেন্দ্ৰ তথা ক্ৰেছত নিযুক্ত হ'বলগীয়া 200 গৰাকী ক্ৰেছ কৰ্মী আৰু 200 গৰাকী ক্ৰেছ সহায়কৰ বাছনি আৰু সেৱাৰ চৰ্তাৱলীত অনুমোদন জনাইছে। কেবিনেটে মহিলা আৰু শিশু বিকাশ বিভাগৰ প্ৰশিক্ষণ আৰু গৱেষণাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অসম মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠান AITRWCD স্থাপনৰ বাবে অনুমোদন জনাইছে। আৰু এয়া নিশ্চিতভাৱে ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকলৰ বাবে সুখবৰ। আৰু এয়া আছিলে এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।